নমস্কাৰ। আজি আমি উদযাপন সমিতিৰ সকলো বিষয়ৰ বাবে অতিকে উৎসাহিত হৈছোঁ আৰু আমি নিজকে অতি সৌভাগ্যৱান বুলি ভাবিছোঁ। কাৰণ আমাৰ মাজত আমাৰ পৰম শ্ৰদ্ধেয় গুৰুদেৱ শ্ৰী শ্ৰী দেৱানন্দ দেৱ গোস্বামীদেৱে আমাৰ প্ৰাণ প্ৰতিষ্ঠা তথা ভাগৱত সপ্তাহ জ্ঞান মহাযজ্ঞস্থলীত উপস্থিত হৈ তেখেতৰ পদধূলি তথা অমৃত বাণীৰে আমাৰ আশীৰ্বাদ প্ৰদান কৰিলে। তেখেতে অতি সুন্দৰকৈ আমাৰ ভাগৱতৰ মূল সাৰাংশ চমুকৈ হ'লেও আমাক ব্যক্ত কৰিলে। তেখেতৰ জ্ঞানজ্যোতিয়ে আমাক আধ্যাত্মিক আৰু নৈতিক উত্থানৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা যোগালে। আমি গুৰুদেৱক আমি হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ বহুমূল্য সময়ৰ পৰা আমাক এই সুভাষিক আৰু এই সুযোগ প্ৰদান কৰিলে। আমি তেখেতক আদৰিব পাৰিলোঁ। লগতে আজি এতিয়া আমাৰ কথাবিয়াক শ্ৰীযুত পুৰুষোত্তম শাস্ত্ৰীদেৱে ইয়াৰ পৰৱৰ্তী ভাগৱত কথা পাঠ তথা প্ৰবচন আৰম্ভ কৰিব। আৰু ইয়াৰ দ্বাৰাই মই সকলো ৰাইজক অনুৰোধ কৰিব বিচাৰোঁ, আপোনালোক সকলোৱে আমাৰ এই আয়োজনত সন্মিলিত হওক, উপস্থিত হওক, আমাৰ উৎসাহিত কৰক। আপোনালোক সকলোৱে ইয়ালৈ আহি ভাগৱত শ্ৰৱণ আৰু প্ৰসাদ গ্ৰহণ কৰিলে আমি উদযাপন সমিতি নথৈ আনন্দিত হওঁ। সেয়েহে আপোনালোকক বিনম্ৰভাৱে অতি কাতৰেৰে সকলো ৰাইজক মই এই স্থলীত উপস্থিত হৈ আমাক সহযোগ কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনালোঁ। আমাৰ এই অনুষ্ঠান অহা ইংৰাজী 10 তাৰিখলৈকে চলিব। ধন্যবাদ। সকলোৱে ৰাইজে সহযোগিতা কামনা কৰিলোঁ।